কাৰণে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবৰ কাৰণে আমি নগাঁও জিলাৰ আজি জিলা আয়ুক্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষককে ধৰি জিলাখনত পথ সুৰক্ষাৰ সজাগতাৰ বাবে আমি ওলাই আহিছোঁ। আমি কিছুদিনৰ ভিতৰত যথেষ্টখিনি দুৰ্ঘটনা হোৱা পৰিলক্ষিত হৈছিল। যাতে নিজৰ জীৱন সুৰক্ষিত ৰাখি বিশেষকৈ নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে এই বাইক চলোৱাৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰে। তাৰ কাৰণে আমি সকলোকে সজাগ কৰিবলৈ এবাৰ সকীয়াই দিবলৈ মই অনুৰোধ জনাইছোঁ। প্ৰত্যেকজন ব্যক্তিয়ে একোজন আমাৰ সম্পদ। তেওঁলোকৰ অকালতে যদি ঘূণীয়া হয়, অকালতে বিয়োগ হয়, সেইটো আমাৰ সমাজৰ বাবে ডাঙৰ ক্ষতি হ'ব। মন্ত্ৰী ডাঙৰীয়া, বিধায়ক ডাঙৰীয়া, আমাৰ গোটেই জিলা প্ৰশাসনৰ যিসকল বয়োজ্যেষ্ঠ লোক বুলিয়ে ক'লে ভুল নহ'ব, আজি সকলোৱে আমি একত্ৰিত হৈ আজি আমি ৰাজপথলৈ ওলাই আহিছোঁ। নতুন প্ৰজন্মৰ মাজত তথা যিসকল ব্যক্তিয়ে মটৰচাইকেল তথা গাড়ী ইত্যাদি চলায়, তেওঁলোকক মই এষাৰ কথাই অনুৰোধ জনাব বিচাৰিম যে মটৰচাইকেলখনত হেণ্ডেলডালত হাত দিয়াৰ লগে লগে তথা গাড়ীৰ ষ্টিয়াৰিংডালত হাত দিয়াৰ লগে লগে নিজৰ সেই পিতৃ মাতৃ, পৰিবাৰ, ল'ৰা ছোৱালী, সেইসকল ব্যক্তি যোনে আগ্ৰহেৰে তেওঁলোকৰ বাবে ঘৰত ৰৈ আছে, তেওঁলোকৰ কথা মনত পেলাব লাগে। যদি তেওঁলোকে মনত পেলায় তেতিয়াহ'লে মই ভাবোঁ তেতিয়াহ'লে হেলমেট নিপিন্ধাকৈ বা সুৰা পান কৰি বা তেনেকুৱা অনিয়ম বা অনীতি কৰি পেলাই তেওঁলোকে কেতিয়াও মটৰচাইকেল বা গাড়ী নচলাব। যি কি নহওক, আজি ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটিৰ তৰফৰ পৰা আমি মৰিগাঁও তথা নগাঁও গোটেই বাকী ৰাইজক সকলোকে আমি আন্তৰিক ধন্যবাদ জনাব বিচাৰিছোঁ। সংবাদ মাধ্যমক বিশেষকৈ ধন্যবাদ জনাব বিচাৰিছোঁ আজি আমাৰ এই বাইক ৰেলী ভাগৰ গোটেইখিনি বাৰ্তা ৰাইজৰ মাজলৈ কঢ়িয়াই লৈ যোৱাৰ বাবে। আৰু শেষত এষাৰ কথাই ক'ব বিচাৰিম যে নগাঁও জিলাখনৰ প্ৰতিটো ৰাস্তা, প্ৰতিটো পথ আমি সুৰক্ষিত কৰিব লাগিব আৰু নিজে এজন দায়িত্ববোধ থকা এজন গাড়ী চালক তথা এজন মটৰচাইকেল চালক হৈ কাইলৈ যাতে কোনো এক্সিডেণ্ট নহয়। ইতিমধ্যে আমি প্ৰায় 600ৰো অধিক আমাৰ এক্সিডেণ্ট হৈ গৈছে, 150তকৈ অধিক লোকৰ আমি প্ৰাণ হেৰুৱাবলগীয়া হৈছে। নগাঁৱত যাতে তেনেকুৱা নহয়, সেই সজাগতা যাতে সৃষ্টি হয়, সমগ্ৰ অসমত যাতে ৰোড ছেফটিৰ তথা পথ সুৰক্ষাৰ এটা সজাগতাৰ সৃষ্টি হয়। ধন্যবাদ।